নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। অইন দিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল। আজিৰ দিনটোৰ ৰাশিফল মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰ ভাগ্যফল জানিব পাৰিব আজিৰ এই ভিডিঅ'টোত। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাংগ। আজি আঘোণ মাহৰ 4 তাৰিখ শুক্ৰবাৰ 21 নৱেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:50 আৰু সূৰ্য অস্ত যাব আবেলি 4:29 শুক্লা প্ৰতিপদ তিথি অনুৰাধা নক্ষত্ৰ অতিগণ্ড যোগ বপকৰণ। আজি জন্ম হ'ব বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ দেৱগণ হ'ব হৰিণৰ অস্থি বৰুণ যোগ পাব। আজি ছোৱালী আদ্য ঋতু হ'লে 3মহীয়া প্ৰতিহীনা যোগ পাব। মতান্তৰে 7 দিনীয়া শুভগা যোগ মৰণত কোনো দোষ নাই। যোগিনী পূবে যাত্ৰা নাই। শুভকৰ্ম জাতকৰ্ম নামাকৰণ নতুন কাপোৰ লোৱা গ্ৰহ পূজা নাও যাত্ৰা ইত্যাদি। আজি কমৰা আৰু তিতা ফেকুলি খোৱা নিষেধ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংগখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো মেঘ ৰাশিৰ বাবে উন্নতি আৰু নতুন সুযোগৰ দিন হ'ব। নতুন সুযোগ লাভ কৰিব। যি কামত বহুদিনৰ পৰা নেৰানেপেৰা চেষ্টা ৰাখিছিল সেয়া আজি আগুৱাই লৈ যোৱাৰ বাবে ভাল সময়। উন্নতি হ'ব কৰ্মক্ষেত্ৰত। নিজৰ কথাত দৃঢ় থাকিব। আজিৰ সিদ্ধান্তবোৰ ভৱিষ্যতে আপোনাৰ লাভজনক হ'ব। কৰ্মক্ষেত্ৰত বা অফিচত কোনো নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। নিজৰ মতামত স্পষ্টকৈ ক'লে সকলোৱে আপোনাৰ কথাত একমত হ'ব। আপোনাৰ আধৰুৱা কাম কাজ বা ৰৈ থকা কাম কাজবোৰ আজি সম্পূৰ্ণ হোৱাৰ ভাল সময়। টকা পইচাৰ ক্ষেত্ৰত পৰিচালনাত সাৱধান হ'ব লাগিব। খৰচৰ ক্ষেত্ৰত হওক বা ইনকামৰ ক্ষেত্ৰত হওক আপোনাৰ অতিৰিক্ত খৰচ এৰাই চলা উচিত। ইনভেষ্ট কৰিবলৈ আজিৰ দিনটো খুব বেয়া নহয়। আজিৰ দিনটোত প্ৰেমিক প্ৰেমিকাৰ সৈতে ভাল সময় কাটিব পাৰিব। আনন্দৰ পৰিৱেশ থাকিব। ভুল বুজাবুজি থাকিলে আজিৰ দিনটোত সমাধান হ'ব। একেলগে সময় কটালে আপোনাৰ বন্ধন শক্তি মজবুত হ'ব। সৰু সুৰা মূৰৰ বিষ বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পানী বেছি খাব আৰু দেহৰ যত্ন লোৱা উচিত। আজিৰ পৰামৰ্শ ৰঙা ৰং আজিৰ দিনটো শুভ, গতিকে ৰঙা ৰঙৰ বস্তু পাৰিলে ব্যৱহাৰ কৰিব। হনুমানজীৰ নাম স্মৰণ কৰা লাভজনক হ'ব। কোনো দুখীয়া মানুহক গাখীৰ বা চেনি দান কৰিলে শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ শুভ ৰাতিপুৱা 8:15 পৰা 9:30 আৰু আবেলি 1:40 পৰা 3 বজালৈ। সন্ধিয়া 6:20 পৰা 7:10 এই সময়খিনি আপোনাৰ বাবে সৰ্বাধিক শুভ সময়। এইখিনি সময়ত যদি আপোনালোকে শুভ কাম বা নতুন কাম আৰম্ভ কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 3, 9 আৰু 1। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 21 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটোৰ ফলাফল জানো আহক। আজিৰ দিনটো বৃষ ৰাশিৰ বাবে স্থিৰতা আৰু ধৈৰ্যৰ দিন। যি কামত আপুনি লাহে ধীৰে আগুৱাই যাব সেইটো নিয়াৰ প্ৰয়োজন আছে সেয়া তাত আপোনাৰ সফলতা লাভ কৰিব। পৰিয়ালৰ পৰা আনন্দজনক খবৰ পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত অফিচত আপোনাৰ নকাৰাত্মক মানুহৰ পৰা দূৰত থাকিব। যিবিলাক নিগেটিভ মানুহ আছে তাৰ পৰা আঁতৰত থকা আপোনাৰ বাবে মংগলজনক হ'ব। আপোনাৰ স্থিৰ সিদ্ধান্তই আজিৰ দিনটোত সহায় কৰিব। নতুন কাম আৰম্ভ কৰিবলৈ আজিৰ দিনটো ভাল সময়। টকা পইচাৰ ক্ষেত্ৰত ইনভেষ্ট বা সঞ্চয়ৰ চিন্তা থাকিলে আজিৰ দিনটো ইতিবাচক হ'ব। ইনভেষ্ট কৰিব পাৰে, লগতে সঞ্চয় কৰিবলৈ সক্ষম হ'ব। খৰচ নিয়ন্ত্ৰণ ৰাখিব। যধে মধে খৰচ কৰাটো আপোনাৰ বাবে উচিত নহয়। আপোনাৰ ইনকাম বাঢ়িব, লগতে খৰচো বঢ়াৰ সম্ভাৱনা আছে, গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিব। এতিয়া প্ৰেম সম্পৰ্ক। আপোনাৰ প্ৰেমৰ সম্পৰ্কত যদি কিবা ভুল বুজাবুজি আছিলে সেইটো নাইকিয়া হ'ব আজিৰ দিনটোত। মনৰ কথা কৈ দিলে ভুল বুজাবুজিখিনি আঁতৰিব। একেলগে সময় কটালে আপোনাৰ সম্পৰ্ক মজবুত হ'ব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান পেটৰ সমস্যা হ'ব পাৰে। বেছিকৈ পালেহে আপুনি মিঠাই খোৱা এৰাই চলিব, গতিকে বেছি মিঠা বস্তুৰ পৰা আঁতৰত থাকিব। আজিৰ শুভ সময় হৈছে ৰাতিপুৱা 9:10 পৰা 10:25 আৰু দুপৰীয়া 1:10 পৰা 2:15। সন্ধিয়া 5:50 পৰা 6:45
এই সময়খিনি আপোনাৰ বাবে আটাইতকৈ শুভ সময়। এই সময়খিনি যদি আপোনালোকে শুভ কাম বা নতুন কাম আৰম্ভ কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ শুভ সংখ্যা হৈছে 6, 2 আৰু 8। শুভ ৰং হৈছে গোলাপী, বগা আৰু নীলা। ইমান কৰি আপোনালোকে আজিৰ যিটো ফলাফলখিনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 21 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটোৰ ফলাফল জনোৱা হওক মিথুন ৰাশিৰ বাবে। আজিৰ দিনটো মিথুন ৰাশিৰ বাবে অত্যন্ত সক্ৰিয় হৈ থাকিব, মানে এক্টিভ হৈ থাকিব। আজি আপুনি নতুন নতুন আইডিয়া, নতুন কাম, নতুন চিন্তা এইবোৰে আপোনাক আগুৱাই লৈ যোৱাত সহায় কৰিব। আপোনাৰ কথা বাৰ্তা, যোগাযোগ আজি আপোনাৰ শক্তি হ'ব। কথা বতৰাই আপোনাৰ মূল চাবিকাঠি হ'ব। এতিয়া কৰ্মক্ষেত্ৰত বা অফিচত আপোনাৰ ধাৰণা বা পৰামৰ্শ লাভ কৰিব। সহকৰ্মীৰ সৈতে মিলিজুলি কাম কৰাৰ পৰা লাভান্বিত হ'ব। নতুন প্ৰজেক্ট বা কাম কাজ আৰম্ভ হ'ব পাৰে আজিৰ দিনটোত। এতিয়া হৈছে আপোনাৰ ধন সম্পদ, মানে টকা সঞ্চয় কৰিবৰ সিদ্ধান্ত যদি লৈছে আজি আপুনি ভাল ফল লাভ কৰিব, সঞ্চয় কৰিব পাৰিব। আপোনাৰ অপ্ৰত্যাশিতভাৱে লাভ হোৱাৰ সম্ভাৱনা আছে, মানে আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে, কিন্তু খৰচো বাঢ়িব পাৰে, গতিকে সাৱধান থাকিব। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক, প্ৰেমিকাৰ সৈতে আনন্দময় পৰিৱেশ থাকিব, মধুৰতা বাঢ়িব, নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। মনৰ কথা আপোনাৰ কোৱাৰ ক্ষেত্ৰত সঠিকভাৱে খোলাখুলিকৈ কৈ দিয়াটো আপোনাৰ বাবে উচিত হ'ব। এতিয়া হৈছে স্বাস্থ্য, সৰু সুৰা যেনে ঠাণ্ডা, মানে চৰ্দি, কাহ বা মূৰৰ বিষ আদি হ'ব পাৰে, গতিকে যথেষ্ট পৰিমাণে আপুনি বিশ্ৰাম ল'লে ভাল হ'ব। আজিৰ দিনটো মিথুন ৰাশিৰ বাবে শুভ সময় 21 নৱেম্বৰৰ ৰাতিপুৱা 8:50 পৰা 10 বজালৈ, দুপৰীয়া 12:45 পৰা 1:55 সন্ধিয়া 7:05 পৰা 7:55। এই সময়খিনি আপোনাৰ বাবে সৰ্বাধিক শুভ সময়। এই সময়খিনিত যদি আপুনি নতুন কাম বা যিকোনো কাম আৰম্ভ কৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ শুভ সংখ্যা হৈছে 5, 3 আৰু 7। শুভ ৰং হৈছে সেউজীয়া, নীলা, হালধীয়া আৰু বগা। ইমান পৰে আপোনালোকে আজিৰ দিনৰ ফলাফলখিনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 21 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটো আপোনালোকৰ কৰ্ম, ধন সম্পদ, প্ৰেম, দাম্পত্য জীৱন আদিৰ ক্ষেত্ৰত কেনেকুৱা থাকিব সেই সম্পৰ্কে সম্পূৰ্ণ বিশ্লেষণ এই ভিডিঅ'টোত পাব। আহক তেন্তে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো আৱেগিকভাৱে শান্ত আৰু সান্তনাদায়ক হ'ব। পৰিয়াল, ঘৰৰ ঘনিষ্ঠ বিষয় বা আৰু মনৰ সমতা এইবোৰে আজি বিশেষ ভূমিকা লাভ কৰিব। যাৰ কথা মনত লৈ আছিলে সেই কামত, যোনটো কাম আপুনি কৰিম বুলি ভাবিছিলে সেই কামত আগুৱাই যোৱাৰ সময় আজিৰ দিনটো আহি পাইছে, গতিকে কামৰ উন্নতি হোৱাৰ যোগ আছে। কৰ্মক্ষেত্ৰত বা অফিচত সহকৰ্মীৰ পৰা সহায় পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত ব্যস্ততা থাকিলেও দিনটো আজি ফলপ্ৰসূ হ'ব, আপুনি সফলতা লাভ কৰিব, নতুন দায়িত্ব লাভ কৰিব পাৰে আজিৰ দিনটোত। এতিয়া হৈছে টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰতা, টকা পাতি আপুনি বুজি লোৱাৰ উচিত, তথাপিও আপোনাৰ খৰচৰ প্ৰতি সাৱধানতা বঢ়াই থাকিব। কোনো পৰিয়ালজনৰ সহায়ত লাভ হ'ব পাৰে, পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমিকাৰ সৈতে আপোনাৰ শান্ত সময় কটাব পাৰিব, আনন্দময় পৰিৱেশ থাকিব, নতুন আশা জন্ম ল'ব পাৰে আজিৰ দিনটোত। দাম্পত্য জীৱনত আনন্দময় পৰিৱেশ থাকিব, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি, মৰম ভালপোৱা অটুট থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত দেহত অকণমান এলেহুৱা ভাৱ বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লওক আৰু যথেষ্ট পৰিমাণে পানী খোৱা দৰকাৰ। কৰ্কট ৰাশিৰ বাবে শুভ সময় 21 নৱেম্বৰ আজিৰ দিনটোত ৰাতিপুৱা 9:20 পৰা 10:15 আৰু আবেলি 2:10 পৰা 3 বজালৈ, সন্ধিয়া 6:30 পৰা 7:20। এই সময়খিনি আপোনাৰ বাবে সৰ্বাধিক শুভ সময়। এই সময়খিনি যদি আপুনি কাম কাজবিলাক আৰম্ভ কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ শুভ নম্বৰ হৈছে 2, 4 আৰু 9। শুভ ৰং হৈছে বগা, বাদামী আৰু ৰঙা। আপোনালোকে ৰাশিফলখিনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 21 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটোত সিংহ ৰাশিৰ বাবে আত্মবিশ্বাস আৰু আগ্ৰহেৰে ভৰপূৰ থাকিব। আজি আপোনাৰ কাম কাজত আগ্ৰহ দেখা যাব। যি কামত আপুনি ইমান দিনে চেষ্টা কৰি আছিলে তাত সফলতা লাভ কৰিব আজিৰ দিনটোত। আপোনাৰ নেতা স্বভাৱ আজিৰ দিনটোত বিশেষভাৱে পৰিচয় দাঙি ধৰিব।
কৰ্মক্ষেত্ৰত বা অফিচত আপোনাৰ পৰামৰ্শৰ মূল্য থাকিব। আপুনি যি কথা বতৰা ক'ব সেইটো সকলোৱে গ্ৰহণ কৰিব। কোনো নতুন সুযোগ আহিব পাৰে, লগতে দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ আজিৰ দিনটোত একেবাৰে উপযুক্ত সময়। আপোনাৰ মান সন্মান বৃদ্ধি পাব। টকা পইচাৰ ক্ষেত্ৰত আজি লাভজনক দিশ, আপোনাৰ খৰচ হ'ব পাৰে কিন্তু লাভো অধিক হ'ব আজিৰ দিনটোত। নতুন ইনভেষ্টৰ কথা ভাবিলে আজিৰ দিনটো শুভ, ইনভেষ্ট কৰিব পাৰে। প্ৰেম সম্পৰ্ক, প্ৰেমত ভাল সময় আজিৰ দিনটো, সুখবৰ আহিব, লগতে মৰম ভাল পোৱা অটুট থাকিব। আনন্দময় পৰিৱেশ এটা থাকিব প্ৰেমৰ মাজত। আপোনাৰ যদি কিবা হাইকাজিয়া আছিলে আজিৰ দিনটো সেইটো সকলো মিটমাট হ'ব, লগতে ভাল ফলাফল লাভ কৰিব। একেলগে সময় কটালে আজিৰ দিনটো আপোনাৰ সম্পৰ্ক মজবুত থাকিব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি শক্তিশালী অনুভৱ কৰিব, কিন্তু দেহটো আপোনাৰ শক্তিশালী কৰি ৰাখিবৰ বাবে যথেষ্ট পৰিমাণে বিশ্ৰাম লোৱা প্ৰয়োজন, লগতে গৰম পানী খাব। আজিৰ সিংহ ৰাশিৰ বাবে শুভ সময় হৈছে 21 নৱেম্বৰ আজিৰ দিনটোৰ ৰাতিপুৱা 8:40 পৰা 9:50 আৰু দুপৰীয়া 12:30 পৰা 1:45, সন্ধিয়া 5:55 পৰা 6:50। এই সময়খিনি আপোনাৰ বাবে অতি শুভ। গতিকে পৰাপক্ষত এই সময়খিনিত যদি আপুনি কাম আৰম্ভ কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 1, 9, 4 আৰু শুভ ৰং হৈছে কমলা, ৰঙা আৰু বাদামী। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি, বীৰগ। আজিৰ দিনটোৰ ৰাশিফল 21 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটো কন্যা ৰাশিৰ বাবে নিয়মিত কাম কাজ, পৰিকল্পনা আৰু ডিচিপ্লিনৰ দিন। আজি আপুনি ডিচিপ্লিনে থকা ভাল হ'ব। যি কাম কাজবোৰ আপুনি সৰুকৈ ভাগ কৰি আছিলে সেইটো আগুৱাই উন্নতি হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। সেইবোৰত সফলতা নিশ্চিত। মনৰ চিন্তা যদি আছিলে আগতে, আজি চিন্তা নাইকিয়া হ'ব। এতিয়া হৈছে কৰ্মক্ষেত্ৰ। অফিচ বা কৰ্মক্ষেত্ৰত বিশ্লেষণ ক্ষমতা আৰু পৰিকল্পনা প্ৰশংসা লাভ কৰিব। আপোনাৰ যি পৰিকল্পনা আছে তাত সকলোৱে বাহবা দিব। আপোনাৰ ডকুমেণ্টছ, নথিপত্ৰ বা কোনো গুৰুত্বপূৰ্ণ কামত মনোযোগ দিব। ভুল কৰাৰ সম্ভাৱনা কম আছে আজি। এতিয়া হৈছে আপোনাৰ ধন সম্পদ, খৰচৰ ওপৰত নিয়ন্ত্ৰণ থাকিব। সঞ্চয় বা নতুন ইনভেষ্টৰ বাবে আজিৰ দিনটো উপযোগী সময়। কিছুমান জাগাত আপোনাৰ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। ধন লাভ পাব পাৰে, আপোনাৰ ৰৈ থকা টকা আজি পোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে প্ৰেম সম্পৰ্কত চিম্পুল বা মধুৰতাৰ সময়। আজি আপোনাৰ প্ৰেম সম্পৰ্কত মধুৰতা থাকিব, লগতে আনন্দময় পৰিৱেশ থাকিব। মনৰ কথা স্পষ্টকৈ কৈ দিলে আপোনাৰ ভুল বুজাবুজি আজিৰ দিনটোত দূৰ হ'ব। নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য, পেটজনিত সমস্যা বা গেছ, এচিডিটি আদিৰ সমস্যা হ'ব পাৰে। নিয়মিত ৰূপে আপুনি খাদ্য গ্ৰহণ কৰক আৰু পৰিষ্কাৰ পানী গ্ৰহণ কৰা উচিত। কন্যা ৰাশিৰ বাবে শুভ সময় 21 নৱেম্বৰ 2025 আজিৰ দিনটোৰ ৰাতিপুৱা 9:05 পৰা 10:10, দুপৰীয়া 1:25 পৰা 2:30, সন্ধিয়া 6:10 পৰা 7 বজালৈ। এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। পৰাপক্ষত এই সময়খিনিত যদি আপুনি কাম কাজবিলাক আৰম্ভ কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ শুভ সংখ্যা হৈছে 5, 8 আৰু 2। শুভ ৰং হৈছে সেউজীয়া, নীলা আৰু বগা। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি, লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 21 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটোৰ আপোনাৰ কৰ্মক্ষেত্ৰত টকা পইচা, দাম্পত্য জীৱন কেনেকুৱা যাব সেই সম্পৰ্কে জানিব পাৰিব। আহক তেনে আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল। তুলা ৰাশিৰ বাবে আজিৰ দিনটো শান্তি আৰু নতুন সুযোগৰ দিন হ'ব, লগতে আপোনাৰ সমতা বেলেঞ্চ থাকিব। যিকোনো কথা বিচাৰ বিবেচনা কৰি আপুনি সঠিকভাৱে ক'ব, তাৰ ভাল ফলাফল লাভ কৰিব। নতুন লোকৰ সৈতে কথা বতৰা হ'ব পাৰে। কৰ্মক্ষেত্ৰত বা অফিচত আপোনাৰ কথা বতৰাৰ দক্ষতাৰ বাবে সকলোৰে মন জয় কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কথা বতৰাত মান্য পাব। গুৰুত্বপূৰ্ণ মিটিং বা চিন্তা চৰ্চাৰ বাবে সময়টো আজি লাভজনক হ'ব। নতুন কামৰ প্ৰস্তাৱ আহিব পাৰে, আজি আপোনাৰ নতুন কাম পাব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰতা থাকিব, মধ্যম। অপ্ৰয়োজনীয় খৰচ এৰাই চলা ভাল। নতুন ইনকামৰ পথ মুকলি হ'ব আজিৰ দিনটোত, গতিকে নতুন কাম বিচাৰিব পাৰে। প্ৰেম সম্পৰ্কত মধুৰতা থাকিব, আনন্দময় পৰিৱেশ দেখা যায়। দুয়োৰে মাজত মৰম ভাল পোৱা বৃদ্ধি পাব। একেলগে সময় কটালে ভুল বুজাবুজিখিনি আজি দূৰ হ'ব।
অনাকাংক্ষিতভাৱে আপোনাৰ কাজিয়াৰ পৰা দূৰত থাকিব, গতিকে আকস্মিকভাৱে কাজিয়া হ'ব পাৰে, তাৰ পৰা আঁতৰত থকা মংগলজনক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপত কষ্ট পাব পাৰে, লগতে মূৰৰ বিষ হ'ব পাৰে। সৰু সুৰা আপুনি অকণমান ৰেষ্ট লওক বা সৰু সুৰাকৈ ব্যায়াম কৰিলে আপোনাৰ বাবে উপকাৰী হ'ব। তুলা ৰাশিৰ বাবে শুভ সময় ৰাতিপুৱা 8:30 পৰা 9:45 দুপৰীয়া 12:50 পৰা 1:45 সন্ধিয়া 6:25 পৰা 7:15 এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভকৰ। গতিকে পৰাপক্ষত এই সময়খিনি যদি আপুনি নতুন কাম কাজ বা যিকোনো কাম কাজ আৰম্ভ কৰিব পাৰে, তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ শুভ সংখ্যা হৈছে 6, 3 আৰু 9। শুভ ৰং হৈছে গোলাপী, হালধীয়া আৰু ৰঙা। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ। আজিৰ দিনটোৰ ৰাশিফল 21 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে গভীৰ চিন্তা, দৃঢ় সিদ্ধান্ত আৰু আগবাঢ়ি যোৱাৰ বাবে উৎকৃষ্ট সময়। আজিৰ দিনটো যি কামত গুপ্তভাৱে কৰি আছিলে তাত আগুৱাই যোৱাৰ সুযোগ লাভ কৰিব। অন্তৰৰ শক্তি বেছি বৃদ্ধি পাব। আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত অফিচত বা কৰ্মক্ষেত্ৰত আগৰ যদি কিবা ভুল আছিলে সেইটো সংশোধন কৰাৰ সুযোগ লাভ কৰিব। কোনো গোপনীয় আলোচনা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি আপোনাৰ লাভ কৰিব পাৰে। চতুৰতাৰে সকলো কাম কৰিলে সফলতা লাভ কৰিব। বুদ্ধিৰে কামখিনি কৰিব লাগিব। এতিয়া টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো অনিশ্চয়তা কমিব। আপোনাৰ যদি কিবা টকা পইচাৰ চিন্তা আছিলে সেইটো আজি নাইকিয়া হ'ব। লাভৰ পথ দেখা যাব। আজি আপোনাৰ নতুন ইনকামৰ পথ মুকলি হ'ব। কোনো বন্ধু বান্ধৱীৰ পৰা সাহায্যৰ অৰ্থনৈতিক লাভৰ অংশ পোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত সহায়ক লাভ কৰিব। এতিয়া প্ৰেম সম্পৰ্ক, প্ৰেমত গভীৰতা বাঢ়িব। যদি কিবা কাজিয়া মনোমালিন্য আছিলে আজিৰ দিনটোত সেইটো সমাধান হ'ব। ছিংগল বৃশ্চিক ৰাশিৰ জাতক জাতিসকলৰ বাবে আজি নতুন সম্পৰ্ক স্থাপন হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি শক্তিশালী হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। কিন্তু মানসিক চাপৰ পৰা আঁতৰত থাকিব লাগিব। নিশা অকণমান বেছি বিশ্ৰাম লোৱা দৰকাৰ, গতিকে বেছি দেৰিলৈকে উজাগৰে নাথাকিব। বৃশ্চিক ৰাশিৰ বাবে শুভ সময় ৰাতিপুৱা 9:40 পৰা 10:30 দুপৰীয়া 1:55 পৰা 2:50 সন্ধিয়া 6:45 পৰা 7:30 এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। গতিকে পৰাপক্ষত এই সময়খিনি যদি আপোনালোকে নতুন কাম বা যিকোনো কাম আৰম্ভ কৰিব পাৰে, তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 1, 8 আৰু 4। শুভ ৰং হৈছে কমলা, নীলা আৰু বাদামী। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 21 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটো ধনু ৰাশিৰ বাবে উৎসাহ থাকিব, আগ্ৰহ ভাৱ থাকিব আৰু পূৰ্ণ নতুন কামৰ প্ৰতি আগ্ৰহ দেখা যাব। নতুন কাম আৰম্ভ কৰিবলৈ অত্যন্ত শুভ সময় আজিৰ দিনটো। আপোনাৰ যি লক্ষ্য লৈ আগুৱাই যাই আছে সেইটোত সফলতা পোৱাৰ প্ৰবল যোগ আছে আজিৰ দিনটোত। যাত্ৰা বা ভ্ৰমণৰ সম্ভাৱনা আছে আজি। কৰ্মক্ষেত্ৰত নতুন সুযোগ, নতুন দায়িত্ব এই দুয়োটাই আহিব পাৰে। সুযোগো আহিব, লগতে দায়িত্ব বাঢ়িব পাৰে। যিকোনো কামত আপোনাৰ সৎ প্ৰচেষ্টাৰ আজিৰ দিনত ফলাফল লাভ কৰিব। সহকৰ্মীৰ পৰা সহায় পোৱাৰ সম্ভাৱনা আছে। এতিয়া আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজি লাভজনক দিন। আপোনাৰ তথাপিতো খৰচ থাকিব, কিন্তু লাভ আহিব। নতুন ইনভেষ্টৰ কথা ভাবিলে আজি আপোনাৰ বাবে সময় বেয়া নহয়, গতিকে ইনভেষ্ট কৰিব পাৰে। এতিয়া আপোনাৰ প্ৰেম সম্পৰ্ক, প্ৰেমত সুখ থাকিব, আনন্দময় পৰিৱেশ দেখা যাব, গভীৰতা থাকিব। প্ৰেমিক প্ৰেমিকাৰ সকলৰ মাজত মিলা প্ৰীতি, মৰম ভাল পোৱা বৃদ্ধি পাব। নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। দাম্পত্য জীৱনত মধুৰতাৰ সময়। এতিয়া আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সৰু সুৰা যেনে চৰ্দি, কাহ বা ডিঙিৰ কোনো সমস্যা হ'ব পাৰে। গৰম পানী আৰু আপুনি যদি জলজিৰা খায় তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিব। গতিকে গৰম পানী খাব আৰু পাৰিলে জলজিৰা খাওক, তাৰ ফলতে আপোনাৰ বাবে শুভ লাভদায়ক হ'ব। ধনু ৰাশিৰ বাবে শুভ সময় ৰাতিপুৱা 8:55 পৰা 10 বজালৈ আৰু দুপৰীয়া 1:20 পৰা 2:30 সন্ধিয়া 6:05 পৰা 7 বজালৈ এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। আজিৰ শুভ সংখ্যা হৈছে 3, 7 আৰু 9। শুভ সংখ্যা ৰং হৈছে হালধীয়া, বগা আৰু ৰঙা।
ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন আজিৰ দিনটোৰ ৰাশিফল 21 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটো মকৰ ৰাশিৰ বাবে নতুন দায়িত্ব, কাম কাজ আৰু স্থিৰ সিদ্ধান্তৰ দিন। যিকোনো কাম মনোযোগেৰে কৰিলে তাত সফলতা লাভ কৰিব। পৰিয়ালৰ কোনো ব্যস্ততা বা সম্পত্তিৰ কথা চিন্তা হ'ব পাৰে আজিৰ দিনটোত। কৰ্মক্ষেত্ৰত বা অফিচত কঠিন কাম কাজ আজি আপোনাৰ ওপৰত আহিব পাৰে, টান কাম আহিব পাৰে, কিন্তু সফলতাৰে সকলোখিনি ঠিক ঠাক কৰিবলৈ সক্ষম হ'ব। অভিজ্ঞতা বৃদ্ধি পাব আপোনাৰ। কোনো সহকৰ্মী আপোনাৰ সহায়ত প্ৰয়োজনত থাকিব পাৰে। আপোনাৰ যেতিয়া প্ৰয়োজন হ'ব তেতিয়া আপোনাৰ লগ বন্ধু লগত থাকিব। এতিয়া হৈছে আপোনাৰ ধন সম্পদ মানে টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমীয়া থাকিব। ইনকামৰ নতুন পথ মুকলি হ'ব পাৰে। খৰচত সাৱধানতা অৱলম্বন কৰা উচিত। যধে মধে খৰচ কৰাটো অনুচিত। এতিয়া প্ৰেম সম্পৰ্কত এক শান্ত আৰু বুদ্ধিমত্তাপূৰ্ণ সময় আজিৰ দিনটো। গভীৰ সিদ্ধান্ত ল'ব লগা হ'লে আজিৰ দিনটো উপযুক্ত সময়। গতিকে কঠিন সিদ্ধান্ত আজি ল'ব পাৰে। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব, মানে শান্তি থাকিব দাম্পত্য জীৱনত। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ হাড় বা আপোনাৰ গাঁঠিৰ সমস্যা, কোমৰৰ সমস্যা কিছু দেখা যাব পাৰে। গতিকে ঠাণ্ডা জাতীয় খাদ্য এৰাই চলক আৰু লগতে গাখীৰ জাতীয় খাদ্য কম খাব। এতিয়া হৈছে মকৰ ৰাশিৰ বাবে শুভ সময় ৰাতিপুৱা 9:30 পৰা 10:20 দুপৰীয়া 1:50 পৰা 2:40 আৰু সন্ধিয়া 6:35 পৰা 7:25 এই সময়খিনি আপোনাৰ বাবে অত্যন্ত শুভ। এই সময়খিনি যদি আপোনালোকে নতুন কাম বা যিকোনো কাম আৰম্ভ কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ শুভ সংখ্যা হৈছে 4, 2 আৰু 8। শুভ ৰং হৈছে বাদামী, বগা আৰু নীলা। ইমান পৰে আপোনালোকে আজিৰ দিনটোত ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱাৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল 21 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটো কুম্ভ ৰাশিৰ বাবে নতুন আইডিয়া, নতুন পৰিকল্পনা আৰু বিচক্ষণ সিদ্ধান্তৰ দিন হ'ব। মনটো আজি সৃষ্টিশীল হৈ থাকিব। নতুন কিবা আৱিষ্কাৰ কৰাৰ মনোযোগ আহিব পাৰে। নতুন কিবা শিকিব বা নতুন অভিজ্ঞতা লাভ কৰাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ। অফিচত বা কৰ্মক্ষেত্ৰত আপোনাৰ অভিনৱ ধাৰণা মানে নতুন ধাৰণা, চিন্তাৰ প্ৰশংসা লাভ কৰিব। নিৰ্দিষ্ট কাম সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। কোনো নতুন কাম কাজত জড়িত হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। এতিয়া হৈছে টকা পইচাৰ ক্ষেত্ৰত আজি লাভজনক দিন। আজি আপোনাৰ লাভ হ'ব, ইনকাম বৃদ্ধি হ'ব। সঞ্চয়ত সিদ্ধান্ত ল'লে ভৱিষ্যতে উপকাৰী হ'ব। আজি আপুনি সঞ্চয় কৰিবলৈ সক্ষম হ'ব। কোনো বিচক্ষণ বন্ধুৰ পৰামৰ্শ লাভ হ'ব পাৰে আজিৰ দিনটোত। এতিয়া হৈছে আপোনাৰ প্ৰেমত নতুনত্ব আহিব। কথা বাৰ্তা আৰু মধুৰতাৰ সময় আজিৰ দিনটোৰ আনন্দময় পৰিৱেশ থাকিব। মনৰ কথা ক'লে ভুল বুজাবুজি দূৰ হ'ব। গতিকে মনৰ কথা গোপনে নাৰাখি প্ৰকাশ কৰি দিয়া ভাল হ'ব। নতুন সম্পৰ্কৰ সম্ভাৱনা আছে আজিৰ দিনটোত। এতিয়া হৈছে স্বাস্থ্য। দেহত অকণমান ভাগৰুৱা অনুভৱ হ'ব পাৰে। গতিকে আপুনি সৰু সুৰা যেনে এলাৰ্জি হ'ব পাৰে। গতিকে আপোনাৰ বাত বিষৰ সম্ভাৱনা আছে। গৰম পানী খাব। কুম্ভ ৰাশিৰ বাবে শুভ সময় ৰাতিপুৱা 8:20 পৰা 9:10 দুপৰীয়া 12:45 পৰা 1:35 আৰু সন্ধিয়া 6:10 পৰা 7 এই সময়খিনি আপোনাৰ বাবে সৰ্বাধিক শুভ সময়। শুভ সংখ্যা হৈছে 7, 1 আৰু 5। শুভ ৰং হৈছে বগা, কমলা আৰু নীলা। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 21 নৱেম্বৰ 2025 শুক্ৰবাৰ। আজিৰ দিনটো মীন ৰাশিৰ বাবে কোমল, শান্ত আৰু আধ্যাত্মিকভাৱে শক্তিশালী হৈ থাকিব। মনৰ ইচ্ছাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা আছে আজি। নতুন কামত আগুৱাই যাবলৈ সক্ষম হ'ব, লগতে সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত বা অফিচত আপোনাৰ সৃজনশীলতা আৰু ধৈৰ্যই আপোনাৰ মূল চাবিকাঠি হ'ব, মুখ্য ৰূপ ধাৰণ কৰিব। আজিৰ দিনটোত প্ৰকাশিত হ'ব পাৰে নতুন কাম কাজ, নতুন দায়িত্ব বা গোপনীয়তা আলোচনা হ'ব পাৰে আজি। সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব, মানে আপোনাৰ লগ বন্ধুৰ লগত সম্পৰ্ক ভাল থাকিব। এতিয়া হৈছে আপোনাৰ ধন সম্পদ, টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, লগতে আকস্মিকভাৱে ধন লাভ হোৱাৰ সম্ভাৱনা আছে। তথাপিও আপোনাৰ খৰচ কম কৰিব লাগিব।
কিন্তু আয়ৰ ইনকামৰ পথ মুকলি হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ প্ৰেম সম্পৰ্ক, প্ৰেমৰ জীৱনত সামঞ্জস্য আৰু গভীৰতা থাকিব। মনৰ কথা খোলাখুলিকৈ প্ৰকাশ কৰিলে আপোনাৰ সম্পৰ্ক আৰু মজবুত হ'ব। নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে আজিৰ দিনটোত। এতিয়া হৈছে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মানসিক চাপৰ পৰা দূৰত থাকক, লগতে চিন্তা আহিব পাৰে, ওজন বৃদ্ধি হ'ব পাৰে, গতিকে ওজন কমোৱাৰ চেষ্টা কৰক। পানী খাবলৈ মনোযোগ দিব লাগিব, যথেষ্ট পৰিমাণে পানী খোৱা উচিত। মীন ৰাশিৰ বাবে শুভ সময়খিনি হ'ল 21 নৱেম্বৰ 2025 আজিৰ দিনটোত ৰাতিপুৱা 9:45 পৰা 10:35 দুপৰীয়া 1:30 পৰা 2:20 আৰু সন্ধিয়া 6:50 পৰা 7:40 এই সময়খিনি আপোনাৰ বাবে সৰ্বাধিক শুভ সময়। এই সময়খিনিত যদি আপুনি নতুন কাম বা যিকোনো কাম আৰম্ভ কৰিব পাৰে, তেতিয়াহ'লে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ সংখ্যা হৈছে 3, 6 আৰু 9। শুভ ৰং হৈছে হালধীয়া, গোলাপী আৰু ৰঙা। ইমান পাৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।